কৃষ্ণ হৰি ৰাম। হে প্ৰভুসকল, আজি অত্যন্ত গুৰুত্বপূৰ্ণ কথা এটা আমি আলোচনা কৰিব ওলাইছোঁ। বিশেষকৈ আমি দেখিছোঁ আমাৰ অকল অসমতে নহয়, গোটেই ভাৰতবৰ্ষত দিনে ৰাতিয়ে ভাগৱত পাঠ, নাম কীৰ্তন এইবিলাক চলি আছে। এটা কথা সত্য, বেদৰ পৰা ৰামায়ণলৈকে যিমানবোৰ জ্ঞান আছে সেই সকলোৰে পৰিণাম হৈছে সংকীৰ্তন, নাম সংকীৰ্তন, ভগৱানৰ কীৰ্তন। তপ জপ যি তীৰ্থব্ৰত সবে বিৰম্বন, যশ কীৰ্তনতে তুষ্ট সন্ত নাৰায়ণ বুলি মহাপুৰুষ গুৰুজনাইও কৈছে। এতিয়া ভগৱানৰ যগ গুণ লীলা আমি সদায় কীৰ্তন কৰোঁ, হয়তো নিজ গুৰুগৃহত নাইবা যিসকলে আমাক নিমন্ত্ৰণ দিয়ে তাত ভকতৰ সংগত। আৰু এইটো কেৱল আমাৰ অসমতে নহয়, গোটেই ভাৰতবৰ্ষৰ আন আন ঠাইতো নাম কীৰ্তন সদা সৰ্বদা চলি আহিছে। কোনোবাই হয়তো হৰিনাম মহামন্ত্ৰ হৰে কৃষ্ণ 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 হৰে হৰে, হৰি ৰাম 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 হৰে হৰে, নাইবা আমাক মহাপুৰুষ শংকৰদেৱ গুৰুজনাই যিখিনি বাণী দি থৈ গৈছে তাৰ দ্বাৰাই হওক, সদা চলি আছে। কিন্তু আৰু শৰণীয়া হওক বা নহওক, ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি নাম লৈয়ে আছে। এতিয়া এনেকৈ ল'লে ঈশ্বৰৰ নাম লোৱা হ'বনে? চিন্তনীয় বিষয়। কিন্তু হয়, নামক কি বুলি কৈছে, জুইৰ নিচিনা, ইয়াৰ এটা ক্ৰিয়া আছে, নিশ্চিতভাৱে ক্ৰিয়া আছে। কিন্তু দিনটোত মই ৰাম ৰাম বুলিলোঁ দুবাৰ বা তিনিবাৰ, বাকী সময়খিনি কিন্তু বিকৰ্ম পাতে কৰিলোঁ, হৰি বিমুখ হৈ নানা কৰ্ম কৰিলোঁ, তাৰ দ্বাৰাই পুনৰ মোৰ মল বান্ধিল। মল বান্ধে ক'ত? মনত। গতিকে কথাটো হৈছে যে ইন্দ্ৰিয়ৰ অভ্যাস হ'ব, ৰাম ৰাম ক'লোঁ, কৃষ্ণ কৃষ্ণ ক'লোঁ, ৰাম কৃষ্ণ কৈ থাকিলোঁ, মুখৰ এটা স্বভাৱ হ'ব। ইন্দ্ৰিয়ক আমি কৃষ্ণমুখী কৰিব লাগে, এইটোও কৈছে কীৰ্তনত, কৈছে কি কৰিলোঁ ভকতি নকৰি, অন্তকে পাইলে কোৱাখি ৰক্ষা কৰা হৰি। তাতো কৈছে গোটেই ইন্দ্ৰিয়বিলাকক ঈশ্বৰমুখী কৰিব লাগে। ভাগৱতৰ 2য় স্কন্ধৰ শেষ অধ্যায়তো কৈছে যে সমস্ত ইন্দ্ৰিয়বিলাকক কৃষ্ণমুখী কৰিব লাগে। আৰু মাজতো ভাগৱতৰ প্ৰায় অধ্যায়ে পাতে কৈ আছে আমাৰ ইন্দ্ৰিয়বিলাককো কৃষ্ণমুখী কৰিব লাগে, কৃষ্ণত শৰণাপন্ন কৰিব লাগে। কিন্তু আমাৰ ঈশ্বৰৰ নাম মুখেৰে লৈ আছোঁ, কিন্তু মনেৰে সমস্ত সংসাৰৰ ভ্ৰমণ কৰি আছোঁ। এনেকৈ নাম ল'লে জানো আমাক ক্ৰিয়া কৰিব? মুখেৰে ৰাম ৰাম কৈ আছোঁ, কৃষ্ণ কৃষ্ণ কৈ আছোঁ, কিন্তু বাকী কি কৰি আছোঁ? মনেৰে গোটেই সংসাৰখন ভ্ৰমণ কৰি আছোঁ, চব চলি আছে মনত। গুৰুগৃহত গুৰু সেৱা কৰি আছোঁ, কিন্তু মনে ক'ত দৌৰিছে, ক'ত গৈছে তাৰ থান ঠিক নাই। কিন্তু মুখেৰে কিন্তু নাম যি মুখস্থ কৰিছোঁ সেয়া হৈয়ে আছে। এতিয়া ইন্দ্ৰিয়ৰ স্বভাৱ হ'ব পাৰে, কিন্তু তেনেকৈ নাম ল'লে মনৰ স্বভাৱ নুগুচে, মনৰ মল নুগুচে। কাৰণ মনে সদায় সংসাৰ চিন্তনতে ব্যস্ত আছে। তেন্তে আমি কেনেকৈ নাম ল'লে মনৰ মল গুচিব? মনৰ মলহে গুচিব লাগে। ভাগৱতৰ 3য় স্কন্ধৰ অনাদি পাতনত গুৰুজনাই কি সুন্দৰকৈ কৈছে যে মনে যি কৰে জীৱই তাকে কৰে। মনে যি কৰে, মনৰ মৰণে জীৱে বোলে মই মৰোঁ, মনৰ মৰণতে জীৱই মৰোঁ বুলি ভাবে। এতিয়া মনতেহে আছে এইটো 14 ভুৱন, 14 ভুৱন, ভূ ভুৱ চ জন তপমহী, এনেকৈ যি 14 ভুৱন আছে, পাতাল বিতাল খুতল ৰসাতল
এইবিলাক যে 14 ভুৱন আছে এই সব মনত বুলি কৈছে মনে পাপ মনে পুণ্য স্বৰ্গ মনেহে নৰক মনেহে কৰিছে ভেদ আপোন পৰক আমাৰ মাজত যি ভেদ আছে আপোন এইজন মোৰ নিজা সেইজন বেলেগৰ এইবিলাক সব মনৰ আৰু যতেক ইন্দ্ৰিয়গণ মনৰ অধীন যতেক ইন্দ্ৰিয়গণ মনৰ অধীন মনেৰে আজ্ঞা ফালি থাকে ৰাত্ৰি দিন গতিকে মনৰহে জন্ম মনৰহে মৃত্যু গতিকে মনুষ্যৰ মনে বন্ধ মুখ্যৰ কাৰণ আৰু সেই কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৈছে মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ ভাই আকৌ কৈছে সমন্ত ঘৰণত চাওক সমন্ত ঘৰণত কি কৈছে হৰিৰ শৰণ চিন্তিও চিত হৃদয়ে ঘৰ বথা মুখে ৰাম বোলা কৰ্ণে শুনা কৃষ্ণ কথা এতিয়া চাওক আমাক গুৰুজনাই কি সুন্দৰ উপদেশ দি গৈছে যে যেতিয়াই তুমি নাম ল'বা আগতে হৃদয়ত ভগৱানৰ স্বৰূপ কি ভগৱানক তুমি চিন্তন কৰা ভগৱানৰ ৰূপটো তুমি চিন্তন কৰা তুমি গুৰু সেৱাগৃহত ঈশ্বৰৰ নাম লৈ আছা ভগৱানৰ ৰূপটো সন্মুখত আনি থৈ দিয়া মই ফটো লোৱাৰ কথা কোৱা নাই মূৰ্তি লোৱাৰ কথা কোৱা নাই কিন্তু ভগৱানৰ ৰূপ এটা তুমি কল্পনা কৰি তাত সন্মুখত থোৱা আৰু তাৰ পিছত নাম লৈ থাকা তেতিয়া কি হ'ব বোলে তেতিয়া সেই নামে ক্ৰিয়া কৰিব আমি যি কওঁ বৈৰাগ্য এই ভকতজনৰ বৈৰাগ্য আনে এই ভকতজনে এতিয়াও এনেকুৱা কামনা বাসনা লালসা আছে অনুৰাগ বা প্ৰেম এই শব্দবিলাক ইন্দ্ৰিয়ৰ নহয় এইবিলাক শব্দ আচলতে মনৰহে কোনোবা এজনে জংগলত গৈছে বৃক্ষৰ তলত বহি পেলাই ভগৱানৰ নাম লৈ আছে কিন্তু মনেৰে চিন্তন কৰি আছে ঘৰ গৃহস্থীৰ কথা গতিকে তেওঁৰ কোনো ক্ৰিয়া নহয় তেওঁ তাত জংগলত থকা আৰু গৃহত থকা একেই কথা আৰু সেই কাৰণে গীতাত কৈছে যে জং জং বাপি স্মৰণ ভাৱম त्यजन्तन्ते कलिवरम तम तम एव एति कौन्तेय सदा तद्भाव भावित गीतार 8ম অধ্যায়ৰ 6 নম্বৰ শ্লোক তাত কৈছে যে হে কৌন্তেয় যিজনে যি ভাৱ স্মৰণ কৰি অন্তকালত দেহ ত্যাগ কৰে তেওঁ সেই ভাৱত সদায় তন্ময় চিত্ত থকাৰ বাবে সেই ভাৱেই প্ৰাপ্তি কৰে অৰ্থাৎ যি ভাৱনাত তেওঁ শৰীৰ ত্যাগ কৰে সেই ভাৱনা অনুযায়ী তেওঁ কি কৰিব সেই গতি প্ৰাপ্তি হয় সেই গতি প্ৰাপ্তি হ'ব যদি সংহাৰৰে ভাৱনা থাকে তেনেহ'লে সংহাৰ গতি পাব যদি ঈশ্বৰৰ ভাৱনা থাকে তেনেহ'লে ঈশ্বৰৰ ভাৱনা পাব বহুতে ভাবে যে আমি কিবা সংস্কৃতত ভগৱানক স্তুতি কৰিব লাগে নেকি বোলে প্ৰয়োজন নাই ভগৱান সৰ্বজ্ঞাতা তেওঁ সমস্তৰে হৃদয়ত আছে তেওঁ সকলো জানে তেওঁ প্ৰতিটো ভাষা জানে তেওঁৰ তাত কোনো ভাষাবাদ নাই যে মই এইটো ভাষাত মাতিলে স্তুতি কৰিলে মই ভগৱানক মই সন্তুষ্ট হ'ম মই তুষ্ট হ'ম তেনেকুৱা নহয় ভগৱানে কৈছে যে শুনা দেৱী হেসা গুণময়ী মম মায়া দূৰত্বয়া গীতাত কৈছে দেৱী হেসা গুণময়ী মম মায়া দূৰত্বয়া মামেবা যে প্ৰপদ্যন্তে মায়ামে তম তৰন্তিতে যে মোক মাত্ৰ কি কৰিব লাগে এই ত্ৰিগুণাত্মিকা অলৌকিক যি মোৰ মায়া অৰ্জুন ই
অত্যন্ত দুষ্টৰা, ইয়াক সহজতে তৰিব নোৱাৰি। গতিকে যিসকলে একমাত্ৰ মোৰেই শৰণাগত হৈ মোক ভজনা কৰে তেওঁলোকে কিন্তু এই সুদুষ্টৰা মায়াৰ পৰা উত্তীৰ্ণ হ'ব পাৰে। আৰু বেদতো কৈছে কি যে মন এইব মনুষ্যানাম কাৰণ বন্ধমক্ষয়ো, তেজবিন্দু ব্ৰহ্মবিন্দু উপনিষদ। মন ইব হি সংসাৰা, তেজবিন্দু উপনিষদ। চিত্তমেব হি সংসাৰা, মৈত্ৰেয়ী উপনিষদ। গতিকে মনেই সমস্ত, মনেই বন্ধন আৰু মোক্ষৰ কাৰণ। আনকি কপিল ভগৱানেও কৈছে যে কি যে মনেই বন্ধ মোক্ষৰ কাৰণ। তৃতীয় স্কন্ধত কপিল দেৱহূতি সংবাদত কপিল ভগৱানে মাতৃ দেৱহূতিক কৈছে যে আই কেৱল মনেই বন্ধ আৰু মোক্ষৰ কাৰণ। গতিকে কি কৰা, মনক শুদ্ধ এইটো ভক্তি বিনে আন নাই। মনক যদি শুদ্ধ কৰিব লাগে তেনেহ'লে ভক্তি কৰিব লাগিব। আৰু ভক্তি কেনেকৈ কৰিব লাগিব, যে তুমি মোৰ ৰূপ ধ্যান কৰা আৰু মোৰ গুণ যশ লীলা শ্ৰৱণ কীৰ্তন কৰা। আৰু তেতিয়া দেখিবা তোমাৰ মনৰ মল সমস্ত নাশ হৈছে আৰু তোমাৰ হৃদয়ত থকা যি ঈশ্বৰ সেই ঈশ্বৰ হৃদয়তে প্ৰকাশিত হৈছে। কৃষ্ণ। আজিলৈকে ইয়াতে শেষ কৰিছোঁ। কৃষ্ণ।